গুড মৰ্ণিং ষ্টুডেণ্টছ। SSLC ফাইনেল 2021 কাৰণে অসমীয়াৰ দুটা ৰচনা মই আজি সম্পূৰ্ণ আলোচনা কৰি যাম। এক নম্বৰটো হৈছে অসমৰ বানপানী সমস্যা আৰু ইয়াৰ প্ৰতিকাৰ, আৰু দুই নম্বৰটো হৈছে দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান। এই দুটা ৰচনা এইবাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। মই আজি সম্পূৰ্ণ এই ৰচনাটো কিদৰে লিখিব গোটেইখিনি আলোচনা কৰিম। প্ৰথমতে আহিছোঁ অসমৰ বানপানী। এই ৰচনাটো 2018 আহিছিলে, এইবাৰো ইম্পৰ্টেণ্ট আছে। প্ৰথমে আমি আৰম্ভ কৰিম আৰম্ভণিৰ পৰা। ৰচনাৰ প্ৰথমটো পাৰ্ট হৈছে আৰম্ভণি, তাৰপিছত লিখিম বানপানীৰ কাৰণ, ইয়াৰ ফলাফল কি হয়, তাৰপিছত প্ৰতিকাৰৰ উপায় আৰু সামৰণি। আৰম্ভণিত আমি লিখিম পানীৰ নিৰ্দিষ্ট সীমা অতিক্ৰম কৰাই হ'ল বানপানী। ভাৰতৰ ভিতৰত অসমত আটাইতকৈ বেছি বানপানী হয়। অতীত কালৰ পৰা অসমৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক জনজীৱন বানপানীৰ দ্বাৰা প্ৰভাৱিত হৈ আহিছে। বানপানী অসমৰ এক জ্বলন্ত সমস্যা। এতিয়া লিখিম বানপানীৰ কাৰণ কি হয়। অসমৰ বানপানীৰ সৃষ্টিৰ বাবে দায়ী মুখ্য উৎসসমূহ তলত দিয়া হ'ল। প্ৰথমতে, গ্ৰীষ্মকালত অসমত যথেষ্ট পৰিমাণে বৰষুণ হোৱাৰ ফলত বাৰিষা কালত অসমৰ বাট-পথ, গাঁও ভূঁই প্লাবিত হৈ বানপানীৰ সৃষ্টি হয়। দ্বিতীয়তে, অসম হৈছে পাহাৰ পৰ্বত, নদ-নদী আৰু জান-জুৰিৰ দেশ। ইয়াৰ ওচৰে পাঁজৰে থকা পাহাৰ পৰ্বত সমূহত জমা হৈ থকা বৰফবোৰ গ্ৰীষ্ম ঋতুত সূৰ্যৰ তাপত গলি অসমৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহক পানীৰে উপচাই বানপানীৰ সৃষ্টি কৰে। তৃতীয়তে, চৰকাৰে নিৰ্মাণ কৰা নলা-নৰ্দমা, দলং, কালভাৰ্ট, নদীৰ মথাউৰি আদিত বহুতো আসোঁৱাহ থকাৰ বাবে বাৰিষা কালত পানীৰ হেঁচাত ভাঙি-ছিঙি নদী উপনদীৰ পানীয়ে গাঁও ভূঁই, শস্য পথাৰ আদিত সোমাই বানপানীৰ সৃষ্টি কৰে। এইখিনি আছিল বানপানীৰ কাৰণ। তিনিটা কাৰণ লিখিলোঁ। এতিয়া আহিব বানপানীৰ প্ৰভাৱ কি, এই বানপানীৰ ফলাফল কি অসমত, ইয়াৰ সুফল নে কুফল। আমি লিখিম বানপানীৰ প্ৰভাৱ। বানপানীৰ প্ৰভাৱ অসমবাসীৰ কাৰণে সুদূৰ প্ৰসাৰী। ই মানুহৰ খেতি-বাতি, পথাৰ, পুখুৰী আদি নষ্ট কৰাৰ উপৰিও হাজাৰ হাজাৰ ঘৰ-বাৰী, ভেটি-মাটি উচ্ছন্ন কৰে। বহু পৰিয়ালক গৃহহীন কৰে। বহু মানুহক জীৱনতে উঠাই লৈ গৈ সলিল সমাধি ঘটায়। ই ৰাস্তা-ঘাট, সাঁকো, দলং আদিৰ ক্ষতিসাধন কৰি যোগাযোগ বিচ্ছিন্ন কৰে। পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিম তাৰোপৰি বানপানীৰ পিছতো গেলা-পচা বস্তু আৰু মৰাশৰ গোন্ধই পৰিৱেশ দূষিত কৰি অনাহাৰ অনিদ্ৰাত ভুগি থকা মানুহক বেমাৰত পেলায়। কেতিয়াবা কেতিয়াবা মহামাৰীৰ সৃষ্টি কৰি বহুত লোকৰ প্ৰাণ নাশ কৰে। ফলত সামাজিক, আৰ্থিক আদি দিশত অৱনতি ঘটায়। মুঠতে বানপানীয়ে অসমৰ কাৰণে চৰম অভিশাপ হৈ জনজীৱন কৰোণভাৱে বিধ্বস্ত কৰা দেখা যায়। এতিয়া এই বানপানী আমি কেনেকৈ ৰোধ কৰিব পাৰোঁ, এই ৰোধৰ উপায় লিখিম। বানপানী ৰোধৰ উপায়। প্ৰতিটো সমস্যাৰে সমাধান থকাৰ দৰে বানপানী সমস্যা ৰোধ কৰাৰো উপায় নিশ্চয় আছে। ইয়াক ৰোধ কৰাৰ বাবে আমি তলত দিয়া উপায়বোৰ ল'ব পাৰোঁ। প্ৰথমতে, মহাবাহু ব্ৰহ্মপুত্ৰক বৈজ্ঞানিকভাৱে নিয়ন্ত্ৰণ কৰি বা দুয়োপাৰে শক্তিশালী মথাউৰি বান্ধি ইয়াৰ জলশক্তিক বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিলে বানপানীৰ প্ৰাবল্যৰ পৰা নিশ্চয় অসমবাসী ৰক্ষা পাব। দ্বিতীয়তে, ব্ৰহ্মপুত্ৰ নদীৰ সকলো উপনদীসমূহক সুপৰিকল্পিতভাৱে নিয়ন্ত্ৰণ কৰি স্থায়ীভাৱে মথাউৰি নিৰ্মাণ কৰাৰ বিভিন্ন আঁচনি চৰকাৰে গ্ৰহণ কৰিব লাগে। তৃতীয়তে, প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে অধিক গছ-গছনি ৰুব লাগে আৰু যধে-মধে গছ-গছনি কটা ৰোধ কৰিব লাগে। তাৰপিছত আছে চতুৰ্থতে, সুপৰিকল্পিতভাৱে আলিবাট, কালভাৰ্ট, দলং আদি নিৰ্মাণ কৰিব লাগে, যাতে অতিৰিক্ত পানীৰ প্ৰাবল্য প্ৰতিৰোধ কৰিব পাৰে। পঞ্চমতে, হ্ৰস্বম্যাদী আঁচনিবোৰৰ ভিতৰত বানপানীয়ে সৃষ্টি কৰা দুৰ্যোগ চম্ভালিবলৈ চৰকাৰী অনুদান, বৰঙণি, সাহায্য আদি বৃদ্ধি কৰিব লাগে আৰু কোনো ধৰণৰ ৰঙা ফিটাৰ মেৰপাকত সোমাব নিদিয়াকৈ ৰাইজক যোগান ধৰিব লাগে। এতিয়া আমি লিখিম সামৰণি কি। সামৰণিত অলপ লিখিলে হৈ যাব। অসমৰ বানপানী যদি নিয়ন্ত্ৰণ কৰিব পৰা যায়, তেন্তে অসম তথা ভাৰতৰ অৰ্থনীতি নিশ্চয় টনকিয়াল হ'ব আৰু অসম ভাৰতীয় ৰাজ্যসমূহৰ ভিতৰত এক উল্লেখযোগ্য ধনী ৰাজ্যত পৰিণত হ'ব। এইখিনি আছিলে আমাৰ অসমৰ বানপানীৰ ওপৰত।
আৰম্ভণি লিখিলোঁ, বানপানীৰ কাৰণ, বানপানীৰ প্ৰভাৱ, বানপানী ৰোধ কৰাৰ উপায় আৰু সামৰণি। নেক্সট আহিছোঁ মই এতিয়া দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান বা বিজ্ঞান আৰু দৈনন্দিন জীৱন বা আধুনিক সভ্যতাত বিজ্ঞানৰ অৱদান বা বিজ্ঞান আৰু মানৱ সমাজ। এই টপিকটো আমাৰ 2019 আহিছিলে, এইবাৰো বহুতো ইম্পৰ্টেণ্ট হয়, 100% কমন বুলি ক'ব পাৰে। চ' ইয়াৰ পইণ্ট দি লিখিব পাৰোঁ আমি বা পইণ্ট নিদিয়াকৈ লিখিব পাৰোঁ, কোনো কথা নাই। আমি ডাইৰেক্ট লিখিলেও আৰম্ভ হৈ যাব, এইখিনি আমি আৰম্ভণিত লিখিম। বৰ্তমানৰ যুগ হ'ল বিজ্ঞানৰ যুগ। অষ্টাদশ শতাব্দীৰ শেষ ভাগৰ পৰা বিংশ শতাব্দীৰ মাজভাগলৈ বিজ্ঞানে চৰম উৎকৰ্ষ সাধন কৰি মানৱ সভ্যতাৰ ৰেহ-ৰূপ সম্পূৰ্ণৰূপে সলনি কৰি দিছে। বিজ্ঞানে যে অকল বস্তু বাহিনী, সা সঁজুলি, যন্ত্ৰপাতিৰ দিশতেই মানৱ সমাজখনক পৰিৱৰ্তন কৰি দিছে সেয়া নহয়, বিজ্ঞানে মানুহৰ দৃষ্টিভংগী, যুক্তি বিচাৰ আদিকো সলনি কৰি মানৱ সভ্যতালৈ এক দৃষ্টিমূলক বৈপ্লৱিক পৰিৱৰ্তন আনি দিছে। ইংৰাজ দাৰ্শনিক C.M. জোডৰ ভাষাত Science has not only changed the lives of men but made them happier, easier and more secure. এইখিনি তেওঁ কৈছে। তাৰপিছত এতিয়া পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিম। আজি মানৱ সভ্যতালৈ বিজ্ঞানৰ অৱদান ইমানেই যে আজিৰ মানুহে ৰাতিপুৱা টোপনিৰ পৰা উঠিয়েই পিছদিনা আকৌ টোপনিলৈ যোৱাৰ সময়ছোৱাত যি যি বস্তু স্পৰ্শ কৰিছে বা যি কাৰ্য সমাধা কৰিছে সকলোতে বিজ্ঞানৰ অৱদান আছে। অৰ্থাৎ আমাৰ দৈনন্দিন জীৱনৰ প্ৰতিটো পল অনুপল বিজ্ঞানে অধিকাৰ কৰি লৈছে। বিজ্ঞানৰ ইমান অলেখ অপাৰ অৱদানৰ বিষয়ে সীমিত পৰিসৰৰ এটি প্ৰবন্ধত বৰ্ণনা কৰিবলৈ যোৱা অবান্তৰহে মাথোন। তথাপি আমাৰ দৈনন্দিন জীৱনৰ যোগাযোগ, পৰিবহণ আৰু যাতায়াত, শিল্প, কৃষি, আকাশ বিজ্ঞান, জ্ঞান বিকাশৰ দিশ, স্বাস্থ্য বিজ্ঞান, কুসংস্কাৰ দূৰীকৰণ আদি বিভাগত বিজ্ঞানে যোগোৱা অৱদানৰ বিষয়ে চমু আভাস দিবলৈ অৰ্থাৎ হাতী মাৰি ভুৰুকাত সোমাবলৈ অসাধ্য প্ৰচেষ্টা চলোৱা হ'ল। এতিয়া লিখিম আমি আজিৰ যুগত বিজ্ঞানে যাতায়াত আৰু পৰিবহণৰ দিশত ইমানেই অৱদান আগবঢ়ালে যে আমি মুহূৰ্তৰ ভিতৰতে বিশ্বৰ এঠাইৰ পৰা আন ঠাইলৈ নিজ ইচ্ছা অনুযায়ী যাতায়াত কৰিব পৰা হ'লোঁ। যাতায়াতৰ দিশত বিজ্ঞানে আগবঢ়োৱা অৱদানসমূহ হ'ল চাইকেল, মটৰ গাড়ী, ৰেলগাড়ী, জাহাজ, জেট বিমান আৰু যে কত কি। নেক্সট লিখিম যোগাযোগৰ ক্ষেত্ৰত টেলিফোন, টেলিগ্ৰাফ, ফেক্স, ইণ্টাৰনেট ইত্যাদি, যিবোৰৰ জৰিয়তে আজি যিকোনো সময়তে বিশ্বৰ যিকোনো ঠাইৰ ব্যক্তিৰ সৈতে যোগাযোগ স্থাপন কৰি বিশ্বখন এটা পৰিয়ালৰ দৰে সৰু কৰি পেলোৱা হৈছে। তাৰপিছত শিল্প উদ্যোগৰ ক্ষেত্ৰত বিজ্ঞানৰ অৱদান অনস্বীকাৰ্য। আজি বিজ্ঞানে শিল্প উদ্যোগৰ বাবে ইমানবোৰ যন্ত্ৰপাতি, সা সঁজুলি আদি উদ্ভাৱন কৰিছে যে তাৰ তালিকা প্ৰস্তুত কৰাটো সম্ভৱ নহয়। তথাপি থোৰতে ক'বলৈ গ'লে সূতা কটা যন্ত্ৰ, কাপোৰ বোৱা মেচিন, খাৰুৱা তেল উৎঘাটন কৰা যন্ত্ৰ, বিজুলী শক্তিৰ আৱিষ্কাৰ ইত্যাদি। নেক্সট লিখিম বিজ্ঞানে আজি কৃষিৰ ক্ষেত্ৰতো বিপ্লৱৰ সূচনা কৰিছে। যেনে হাল বোৱা মেচিন, মাটি খন্দা মেচিন আৱিষ্কাৰ কৰাৰ লগতে খেতিত উৎপাদন আশাতীতভাৱে বৃদ্ধি কৰাৰ উদ্দেশ্যে ৰাসায়নিক সাৰৰ উদ্ভাৱন, পোক পৰুৱাৰ পৰা শস্যক ৰক্ষা কৰাৰ উদ্দেশ্যে নানা ধৰণৰ কীটনাশক দ্ৰব্যৰ যোগান ধৰিছে। এতিয়া লিখিম জ্ঞান বিকাশৰ ক্ষেত্ৰত কি কৰিছে। জ্ঞান বিকাশ আৰু বিস্তাৰ অৰ্থাৎ লিখা পঢ়াৰ ক্ষেত্ৰতো বিজ্ঞানৰ অৱদান লেখত ল'বলগীয়া। কলম, টাইপ ৰাইটিং, ছপা শাল, কম্পিউটাৰ আদি আৱিষ্কাৰ কৰাৰ লগতে কলা আৰু কণা মানুহৰ বাবেও শিক্ষাৰ সঁজুলি উদ্ভাৱন কৰি জ্ঞান লাভৰ পথ প্ৰশস্ত কৰিছে। এতিয়া এইবোৰ স্বাস্থ্য বিজ্ঞান। স্বাস্থ্য বিজ্ঞানৰ ক্ষেত্ৰতো বিজ্ঞানৰ অৱদান কম নহয়। আজিৰ মানুহে কম দুখ যন্ত্ৰণা ভোগ কৰে, কিয়নো প্ৰায় প্ৰতিটো ৰোগৰ ঔষধ বিজ্ঞানে আৱিষ্কাৰ কৰি আৰু স্বাস্থ্য ৰক্ষাৰ যাৱতীয় দিশৰ সন্ধান উলিয়াই মানৱ জীৱনটো দীৰ্ঘায়ু কৰিছে। ফলত আজি মৃত্যুৰ হাৰ যথেষ্ট কমি গৈছে। সকলোবোৰ দিশৰ লগতে বিজ্ঞানে মহাকাশ বিজ্ঞানৰ দিশতো সমানে আগবাঢ়ি গৈছে। আজি বিজ্ঞানে এনেকুৱা যান আৱিষ্কাৰ কৰিছে যাৰ দ্বাৰা চন্দ্ৰত মানুহ পঠাব পৰা হোৱাৰ উপৰিও মংগল গ্ৰহত মানুহৰ পদাৰ্পণৰ সম্ভাৱনাৰ দিশো প্ৰশস্ত কৰিছে। তাৰপিছত লিখিম আজি আমাৰ সৌৰজগতৰ বাহিৰতো যোগাযোগ স্থাপন কৰা প্ৰচেষ্টা চলিছে। নেক্সট বিজ্ঞানে মানুহৰ বাহ্যিক জীৱনত বাৰুকে পৰিৱৰ্তন সাধন কৰাৰ লগতে মানুহৰ মানসিকতা পৰিৱৰ্তন কৰি
সমাজৰ পৰা পৰম্পৰাগতভাৱে চলি অহা অন্ধবিশ্বাস দূৰীকৰণত ইন্ধন যোগাইছে। আজিকালি মানুহ যুক্তিবাদী হৈছে। যুক্তি, পৰ্যবেক্ষণ আৰু বিশ্লেষণৰ তোলাচনীত সকলো কাৰ্য আৰু বিশ্বাস যোগীহে গ্ৰহণ কৰে। ফলত আজিৰ বিশ্ব সম্পূৰ্ণ সলনি হৈ গৈছে। মুঠতে বিজ্ঞানে আমাৰ মানৱ সমাজৰ দৈনন্দিন জীৱনৰ প্ৰতিটো দিশ হস্তগত কৰি আমাক বিজ্ঞানৰ দাসত পৰিণত কৰি লৈছে। আজি আমি বিজ্ঞান নোহোৱাকৈ এটা মুহূৰ্ত পাৰ কৰিব নোৱাৰোঁ আৰু এখোজো আগবাঢ়িব নোৱাৰোঁ। বিজ্ঞানে মানৱ সভ্যতাৰ ৰূপ কল্পনাতীতভাৱে সলনি কৰি উন্নয়নৰ শীৰ্ষত তুলি দিছে সঁচা, কিন্তু বিজ্ঞানে মানৱ সমাজলৈ অশান্তি আৰু ধ্বংস মাতি আনিছে। উদাহৰণস্বৰূপে, যাতায়াত, পৰিবহণ, শিল্প, কৃষি আদিৰ ক্ষেত্ৰত যিবোৰ অৱদান আগবঢ়াইছে, সেইবোৰ অপৰিকল্পিত আৰু অতিৰিক্ত ব্যৱহাৰৰ ফলত পৰিৱেশ প্ৰদূষিত হৈ মানৱ সভ্যতাত অস্তিত্বৰ পথত ভাবুকি স্বৰূপ হৈ উঠিছে। আজিৰ বিজ্ঞানে টেষ্ট টিউবত প্ৰাণৰ স্পন্দন সম্ভৱ কৰি স্ৰষ্টাকো প্ৰত্যাহ্বান জনাইছে সঁচা। তাৰ বিপৰীতে গণবিধ্বংসী অস্ত্ৰ-শস্ত্ৰ যথা বন্দুক, বাৰুদ, যুদ্ধ জাহাজ, পাৰমাণৱিক বোমা আদিও বিজ্ঞানে আৱিষ্কাৰ কৰিছে। এক শ্ৰেণীৰ স্বাৰ্থন্বেষী অবিবেচকি এনেবোৰ মাৰণাস্ত্ৰৰ সুবিধা গ্ৰহণ কৰি বিশ্বত ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে বিশ্বত শান্তিত কুঠাৰাঘাত কৰিছে। সম্প্ৰতি আফগানিস্তান, ইৰাক, পেলেষ্টাইন আদি দেশত চলোৱা ধ্বংস যজ্ঞ বিজ্ঞানে আগবঢ়োৱাৰ অৱদানৰ বাবে সম্ভৱ হৈছে। এতিয়া লিখিম সামৰণি। সামৰণিত ক'ব পাৰি যে বিজ্ঞানে মানৱ সভ্যতাৰ ওপৰত আশীৰ্বাদ আৰু অভিশাপ দুয়োটাই। মানুহে যুক্তি বিচাৰৰ তোলাচনীত বিজ্ঞানৰ অৱদানসমূহ জুখি মাখি ইয়াৰ আশীৰ্বাদসমূহ গ্ৰহণ কৰি অভিশাপসমূহ বৰ্জন কৰিব লাগে। তেতিয়াহে বিজ্ঞানৰ অৱদানে মানৱ সমাজলৈ প্ৰত্যাশিত শান্তি শৃংখলা আনিব পাৰিব। অন্যথা বিশ্ব সভ্যতা এদিনাখন বিজ্ঞানৰ অৱদানসমূহৰ বাবে ধ্বংস হৈ যাব। দুটা ৰচনা আমি আলোচনা কৰিলোঁ, অসমৰ বানপানীৰ সমস্যা আৰু আছিলে বিজ্ঞানৰ অৱদান। ইয়াৰ পিছত আৰু যিখিনি ৰচনাবোৰ লাগে মই এটা এটাকৈ আলোচনা কৰি যাম। নেক্সট আপোনাৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে যিকোনো ছাবজেক্টৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ পাই থাকিবলৈ মোৰ এইটো চেনেল ছাবস্ক্ৰাইব কৰক আৰু যিমান ফ্ৰেণ্ডছ আছে সবৰ লগতে শ্বেয়াৰ কৰক। মেট্ৰিক পৰীক্ষাৰ কাৰণে কি কি ৰচনা লাগিব তাৰ এটা লিষ্ট মই বনাইছিলোঁ। সেই ভিডিঅ'ৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ, তাতে যাই চাব পাৰে। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।